বান গ'ল আহিল খৰাং পথাৰত নাই এটুপি পানীও গহপুৰত পানীৰ অভাৱত পথাৰত মেলিছে চিৰাল ফাট কৃষক ৰাইজৰ হাহাকাৰ অৱস্থা প্ৰখৰ ৰ'দ উৎকট গৰমৰ ফলত গহপুৰৰ কৃষি পথাৰত এতিয়া পানীৰ অভাৱ যাৰ ফলত বহু লোকে শালি ধানৰ কঠীয়া ভুই ৰুব পৰা নাই যিসকলে ভুই ৰুইছিলে সেইসমূহ পথাৰতো চিৰাল ফাট মেলিছে এতিয়া পানীৰ অভাৱত এই দৃশ্য গহপুৰৰ গোপালপুৰ গাঁও পঞ্চায়তৰ মিলনপুৰ খাৰণীজান গাঁৱৰ পানীৰ অভাৱত হাহাকাৰ কৰিব লগাত পৰিছে কৃষক ৰাইজ আজিলৈকে চৰকাৰৰ জলসিঞ্চন বিভাগে ঢুকি নোপোৱা গাঁওখনৰ পথাৰত এতিয়া চিৰাল ফাট চৰকাৰলৈ কৃষক ৰাইজৰ আহ্বান মিলনপুৰ খাৰণীজান গাঁৱত জলসিঞ্চনৰ ব্যৱস্থা কৰি দৰিদ্ৰ কৃষক ৰাইজক উপকৃত কৰে যেন তো এতিয়া আমাৰ খেতিখন দেখিছোঁ আপোনালোকে এই খেতিখন মানে আমি বহুত কষ্টৰে আমি ৰুলোঁ ট্ৰেক্টৰ দি পানী চানী দি পেলাই ৰুলোঁ পানী হোৱা নাছিলে তথাপি আমি মেচিন দি পেলাই ৰুই পেলাই এতিয়া মানে আমাৰ এই মাটিখন দেখিছোঁ আপোনালোকে এইটো মাটিখন মানে চব ফাটি গৈছে সেইটো কাৰণে আমি চৰকাৰক আমি জনাইছোঁ যে কিবা এটা আমাক ব্যৱস্থা কৰি দিব বুলি আমি আশা কৰিছোঁ আমাৰ ইয়াৰ খেতি ৰুইছোঁ কিন্তু এতিয়া সেয়া মাটি ফাট খাই গৈছে লাল হৈ গৈছে ৰঙা হৈ গৈছে এতিয়া যদি নহয়ে তেতিয়া কি ৰকম চলিম আমি কেনেকৈ চলিম ল'ৰা ছোৱালী আছে সেয়ে আমি বছৰে কৰোঁ এতিয়া চৰকাৰক কি ক'ব চৰকাৰৰ পৰা এতিয়া পানী যোগান কিবা ব্যৱস্থা কৰিব লাগিব গোটেই বছৰ কেনেকৈ চলিব মানে সেইটো আৰু হাজিৰা কৰিব লাগিব আৰু উপায় নাই 200-300 হাজিৰা কৰিব লাগিব ধান খেতি কেনেকৈ হ'ব ধানটো মানে 1 বিঘাত প্ৰায় 2 মোন 3 মোনে ধান ওলাব এনেকৈ যদি চিৰাল ফাটে তেতিয়াহ'লে কি ধান হ'ব আৰু ধানেই নহ'ব অঞ্চল বিভাগৰ মানুহ খাই খবৰ একোৱেই নাই আমি নামটো শুনিছোঁহে কিন্তু 90,000 1 লাখ টকালৈকে দৰমহা খাইছে সিহঁতে শুই খাই আছে কিন্তু আজিলৈকে মানে কোনো বিচাৰ আচাৰ নাই গাঁৱটো বা চিনি পায়নে নাপায় সিহঁতে এনেকুৱা আমাৰতো গাঁৱটো মিলনপুৰ খাৰণীজান গহপুৰ মিলনপুৰ খাৰণীজান গাঁও খেতি যদি ভাল নহয় তো আমিতো কি কৰিব লাগে ল'ৰা ছোৱালী পঢ়োৱা কথা আছে ল'ৰা ছোৱালী শিক্ষা দিব লাগিব আজি কেনেকৈ ধানৰ পৰাই আমাৰ ধানৰ ওপৰত আমাৰ নিৰ্ভৰ ধান কেজি নহয় যেতিয়া আমি কি কৰিম আৰু চৰকাৰে আৰু আমাক ব্যৱস্থা কৰে নকৰে চাবৰে নাচাব 90-1 লাখ টকা হাজিৰা খাই সিহঁতে এনেই শুই আছে বিচনা সিহঁতে নাজানে আমাৰ ইয়াত গহপুৰ মিলনপুৰ খাৰণীজানত পানীৰ যোগান ধৰিব লাগে টকালৈকে গহপুৰৰ পৰা অৰূপ ভূঞা ৰিপৰ্ট E24 লাইভ ব্ৰেকিং